নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম শ্ব আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি ধুবুৰীত এক অঘটন সংঘটিত হয় দিনৰ ভাগত অভিযানকাৰী আৰক্ষীক আক্ৰমণ কৰিলে একাংশই আৰক্ষীৰ বাহনলৈ শিলগুটিও নিক্ষেপ কৰিলে চুকা অস্ত্ৰৰেও আক্ৰমণৰ চেষ্টা চলালে আৰক্ষীক ধুবুৰীৰ আদাবাৰী প্ৰথম খণ্ডত এই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰক্ষীক আক্ৰমণৰ অভিযোগত ইতিমধ্যে 6 জনক আটক কৰা হৈছে আন দুৰ্বৃত্তৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান ইতিমধ্যে ঘটনাস্থলীৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ চুকা অস্ত্ৰ এটা গোচৰৰ তদন্ত কৰিবলৈ গৈছিল আৰক্ষীৰ দলটো কিন্তু আৰক্ষীক আক্ৰমণ কৰা হ'ল কিয় আক্ৰমণ কৰা হ'ল ইয়াৰ আৰৰ কাৰণসমূহ কি হেয়া আমি উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট তাৰ পৰা আগবঢ়াইছিল আৰু তেওঁ অহৰহ আৰক্ষীৰ সৈতে বৰ্তমানেও যোগাযোগত আছে কেনে ধৰণৰ তদন্তৰ গতি হৈছে আৰু কি কথা এতিয়া সন্মুখলৈ আহিছে ছজনক কৰায়ত্ব কৰা হৈছে তেওঁলোকে কি স্বীকাৰোক্তি প্ৰদান কৰিছে সবিশেষ জানিবলৈ আমি জ্যোতিৰ্ময়ৰ কাষলৈ যাম আজি দিনৰ ভাগত হঠাৎ আৰক্ষীৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হ'ল ধুবুৰীত এফালে আৰক্ষী সক্ৰিয় হৈছে অপৰাধীৰ বিৰুদ্ধে তাৰ মাজতে আৰক্ষীৰ বিৰুদ্ধেও একাংশ লোক এতিয়া এনেধৰণে আক্ৰমণাত্মক হৈ পৰিছে एक कुछ एलिगेशन लगाया था किसी वुमन का किसी मेल के साथ अफेयर है लेकिन उसी हिसाब से लोगों ने आयन हाथ में लेने का कोशिश किया यहाँ पे जो बिल्कुल ठीक नहीं है जो भी एक्शन होगा जो भी होगा पुलिस एक्शन करेगी तो लोगों ने जो आयन हाथ में लेने का कोशिश किया जब पुलिस आए उनको रोकने का कोशिश किया पुलिस की गाड़ी को पत्थर मारने की कोशिश किया ठीक है या फिर हमारे वीडीपी को भी कुछ मतलब फिजिकली असॉल्ट करने की कोशिश किया है ये ठीक नहीं है इसके ऊपर हम कड़ी कार्रवाई कर रहे हैं अभी हमने 4 से 5 लोगों को पिकअप किया है और हम आइडेंटिफाई कर रहे हैं कौन लोग हैं जो पुलिस के साथ कोऑपरेट नहीं करते हैं ধুবুৰীৰ পৰা জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী লাইভত আছে জ্যোতিৰ্ময় আপুনি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ইতিমধ্যে সংগ্ৰহ কৰিলে ঘটনাৰ আৰৰ কাৰণসমূহ কি হ'ব পাৰে বা কি তদন্তত ওলাইছে এতিয়ালৈকে সন্মুখলৈ কি আহিছে হঠাৎ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা হ'ল তাকো ভয়ংকৰ আক্ৰমণ অধিক তথ্য কি আছে নিশ্চয় প্ৰাঞ্জল প্ৰথমতে মই এটা খবৰ দি থওঁ যে 6 জন আটক কৰিছিল যেতিয়া আমি বাতৰিটো যুগুতাইছিলো কিন্তু এতিয়া সেই সংখ্যা 8 লৈ বৃদ্ধি পাইছে মুঠ 8 জন ব্যক্তিক আটক কৰা হৈছে একথাত 8 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী আক্ৰমণৰ ঘটনাত আৰু অভিযান কিন্তু বৰ্তমানে চলি আছে আদাবাৰী সংলগ্ন অঞ্চলত আৰক্ষী আৰু সিআৰপিএফে যি দুষ্কৃতিকাৰী আৰক্ষীৰ গাড়ী ভাঙি দিয়া আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা যি বৰ্বৰ আক্ৰমণ বুলি ক'ব পাৰি সেই আক্ৰমণৰ বিৰুদ্ধে বৰ্তমানেও কিন্তু অভিযান অব্যাহত আছে ঘটনাৰ আৰৰ কথা যদি ক'ব যায় ঘটনাৰ আৰৰ এটা কাহিনী এটা প্ৰেমজনিত ঘটনা এহাল যুৱক যুৱতী শহীদুৰ ৰহমান নামত যুৱক এজন ধুবুৰী কলেজ নগৰৰ যুৱক এজনে সেই আদাবাৰী অঞ্চলৰে কোনোবা এজন যুৱতীৰ লগত প্ৰেমত আবদ্ধ হৈ আছিল আৰু সেই প্ৰেমিকাৰ ওচৰলৈ যোৱাত তাৰে স্থানীয় ৰাইজে তেওঁক আটক কৰি ৰাখি দিয়ে আৰু মাৰধৰ কৰাৰ লগতে এটা হাত ভৰি বান্ধি তাক থৈ দিয়ে সেই খবৰ শহীদুৰৰ পৰিয়ালৰ লোকে আৰক্ষীক এখন এজাহাৰ দিয়ে যে তেওঁলোকৰ ল'ৰাক এনেকৈ আটক কৰি ৰখা হৈছে যিকোনো সময়ত তেওঁৰ জীৱন সংশয় হ'ব পাৰে আৰক্ষীয়ে শহীদুৰৰ জীৱন সংশয়ৰ কথা খবৰ পাই লগে লগে ধুবুৰী কলেজ নগৰ আৰক্ষীয়ে সদল বলে শহীদক উদ্ধাৰ কৰিবলৈ যায় কিন্তু যেহেতু ধুবুৰী কলেজৰ আৰক্ষীৰ সংখ্যা কম আছিল শহীদ আৰু তাৰ পৰা লৈ উভতি অহাৰ ঠিক মুহূৰ্ততে তাতে দুৰ্বৃত্তই আৰক্ষী দলটোক ঘেৰি ধৰি চালিয়াপাৰৰ পৰা আক্ৰমণ কৰে আৰু শিলগুটি দলিয়াই আৰক্ষীৰ গাড়ীৰ গ্লাছ ভাঙি যায় চোকা অস্ত্ৰৰে আঘাত কৰে এই সমগ্ৰ ঘটনাত কেইবাজনো আৰক্ষী আহত হয় কম বেছি পৰিমাণে আৰু এই বাতৰি যেতিয়া আৰক্ষী হেডকোৱাৰ্টাৰলৈ আহে আচলতে সদৰ আৰক্ষী থানালৈ আহে এছপি আৰক্ষী অধীক্ষকৰ ওচৰলৈ আহে আৰক্ষী অধীক্ষকে সিআৰপিএফ লগত লৈ সদৰ আৰক্ষীৰ নেতৃত্বত এটা দল বৃহৎ দল এটা ঘটনাস্থলীত যায় আৰু এই সমগ্ৰ ঘটনাৰ ওপৰত অভিযান চলায় আৰু সেই অভিযানত ইতিমধ্যে মই উল্লেখ কৰিছো এতিয়ালৈকে 8 জন ব্যক্তিক আটক কৰা হৈছে আৰু কেইবাজন আটক হ'ব বুলি আৰক্ষী ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু এটা কথা যে এই মোটিভটো যে আৰক্ষীক আক্ৰমণ কৰাৰ যে মোটিভ এই মোটিভৰ বিৰুদ্ধে কিন্তু আৰক্ষী বৰ্তমানে তদন্ত চলাই আছে আৰু আইডেন্টিফাই কৰিব বিচাৰিছে আচলতে ইয়াৰ অন্তৰত আন কোনো ৰহস্য আছে নেকি বা আন কোনো দুষ্কৃতিকাৰী ইয়াৰ মাজত সোমাই পৰিছে নেকি ড্ৰাগ বেপাৰী হোক গৰু বেপাৰী হোক বা আন কিবা তেনেকুৱা ধৰণৰ বস্তু ইয়াৰ লগত সংলগ্ন হৈ আছে ইয়াৰ ওপৰত কিন্তু বৰ্তমানে আৰক্ষী তদন্ত চলাই আছে প্ৰাঞ্জল জ্যোতিৰ্ময় এখন গাঁৱৰ সকলো ৰাইজ একেলগে জপিয়াই পৰিছিল নেকি আৰক্ষীৰ ওপৰত
আচলতে প্ৰাঞ্জল যদি আমি ক'ব যাওঁ গোটেই আদাবাৰী গাঁওখন বহুত ডাঙৰ এখন গাঁও সেই গোটেই গাঁওখনৰ লগ জপিয়াই পৰা কথা নহয় এডল দুষ্কৃতি বুলি ক'ব পাৰি 40-50 জনীয়া দল এটা সেই এডল দুষ্কৃতি বা সেই পৰিয়ালৰ মানুহ যাৰ পৰিয়ালৰ ছোৱালী আছিল বা য'ত ল'ৰাজনক শ্বহীদুৰক য'ত আবদ্ধ কৰি ৰখা আছিল সেই পৰিয়ালৰ ব্যক্তি কিন্তু মূলতঃ এই সমগ্ৰ ঘটনাৰ লগত জড়িত সমগ্ৰ আদাবাৰী অঞ্চলৰ লোক ইয়াৰ লগত জড়িত নহয় কিন্তু এই সুযোগত আচলতে এছাম দুষ্কৃতি এই সুযোগটো গ্ৰহণ কৰিছে আৰক্ষীয়ে বিগত কিছুদিনৰ পৰা এইটো অঞ্চলত ড্ৰাগছ বিৰোধী হওক গৰু চোৰাং কাৰবাৰ বিৰোধী হওক অভিযান তীব্ৰতৰ কৰি তুলিছে বহু মানুহ গ্ৰেপ্তাৰ হৈছে আচলতে সেই সমগ্ৰ অঞ্চলৰ বৰ্তমানে পৰিৱেশ এটা বেলেগ পৰ্যায়লৈ গুচি গৈ আছে সেই বস্তুবোৰে আচলতে বহু মানুহৰ ভাল লগা নাই বা তেওঁলোকৰ চেক বুজি আছিল আচলতে আৰক্ষীৰ বিৰুদ্ধে কেনেকৈ কি লোৱা যায় আজি যেতিয়া আৰক্ষীৰ কলেজনগৰ আৰক্ষীৰ দলটো গৈছিল 6-7 জনীয়া দলটো আছিল সেই দলটো সংখ্যাত সৰু দেখা পাই তেওঁলোকে আক্ৰমণৰ উদ্দেশ্য লক্ষ্য হিচাপে বেছি লয় কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীৰ সদৰ আৰক্ষীৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষকৰ নেতৃত্বত যেতিয়া অভিযান চলাবলৈ যায় তেতিয়া কিন্তু পলাই পত্ৰাং দিয়ে আৰু বৰ্তমানে কিন্তু এক কথাত ক'ব লাগিলে সেই দুষ্কৃতিৰ দলটো আদাবাৰী গাঁৱৰ পৰা পলাই গৈছে কিন্তু আৰক্ষীয়ে বৰ্তমানে অভিযান অব্যাহত ৰাখিছে ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী এইখিনি তথ্যৰ বাবে দুষ্কৃতিকাৰীৰ দল বুলি কোৱা হৈছে প্ৰথম অৱস্থাত বহুতে সন্দেহ কৰিছিল যে গাঁৱৰ একাংশ লোক হয়তো জড়িত হৈ থাকিব পাৰে কিন্তু নহয় প্ৰকৃততে একাংশ পূৰ্ব পৰিকল্পিত ৰূপত কৰা একাংশ লোকৰ এয়া কাম আৰু তেওঁলোকে জানি বুজিয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে আৰু লগতে যিটো পৰিয়ালৰ কথা কোৱা হৈছে যিজন ল'ৰা ছোৱালীগৰাকীক বিচাৰি তালৈ গৈছিল সেই পৰিয়ালটোৰ প্ৰসংগও ইয়াত আহিছে সকলো আৰক্ষীৰ তদন্তৰ আওতাত আছে পৰৱৰ্তী সময়ত সকলো জল পটকৈ ওলাই পৰিব আৰু এই মুহূৰ্তৰ এক বিশেষ খবৰ কাইলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে অসম মেঘালয় সীমা সমস্যাক লৈ সৰ্বদলীয় বৈঠক পুৱা 11 বজাত কইনাধৰাত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক বিয়লি সকলো ছাত্ৰ সংগঠনৰেও হ'ব বৈঠক দুখনকৈ সুকীয়া বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰথমখন বৈঠক হ'ব সীমা সমস্যাক লৈ সেইখন হৈছে সৰ্বদলীয় বৈঠক আৰু বিয়লিৰ ভাগত ছাত্ৰ সংগঠনৰে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী অৱশ্যে সেইটোৰ বিষয় অন্য ধৰণৰ হ'ব তাত কি বিষয় আলোচনা কৰা হ'ব সেয়াও হ'ব গুৰুত্বপূৰ্ণ কিন্তু কাইলৈৰ দিনটো এটা বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব কাৰণ সীমা সমস্যাৰ নিষ্পত্তিৰ বাবে ধাৰাবাহিকভাৱে প্ৰয়াস চলাই থকা হৈছে কিন্তু এতিয়ালৈকে হোৱা নাই কাইলৈ হয়তো বিশেষ এটা সিদ্ধান্ত ল'ব পাৰে মুখ্যমন্ত্ৰীয়ে সেয়েহে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে অসম মেঘালয় সীমা সমস্যাক লৈ এই সৰ্বদলীয় বৈঠক পুৱা 11 বজাত কইনাধৰাত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক আৰু বিয়লি সকলো ছাত্ৰ সংগঠনৰেও বৈঠকত বহিব মুখ্যমন্ত্ৰী দুখনকৈ সুকীয়া বৈঠকৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে কাইলৈৰ দিনটোত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে ফুল লাইনত বিজু কুমাৰ ডেকা সবিশেষ জানিব বিচাৰিছোঁ দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠক কাইলৈৰ দিনটোত হয় অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা বিবাদ দীৰ্ঘদিনীয়া প্ৰায় 5টা দশক পুৰণা এই সীমা বিবাদসমূহ নিষ্পত্তি কৰাৰ বাবে শেহতীয়াকৈ 8 মাহৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে তেওঁ প্ৰয়াস কৰা দেখা গৈছে তেওঁ সকলো সময় সীমা বিবাদ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সেইসমূহ মীমাংসাৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতেও এই ক্ষেত্ৰত তেওঁ মধ্যস্থতাকাৰী হিচাপে লৈ কাম আৰম্ভ কৰিছে প্ৰথম পৰ্যায়ত মেঘালয়ৰ সৈতে 12টা যি অসমৰ সীমা সমস্যা আছে বিবাদমান অঞ্চল তাৰে প্ৰথম পৰ্যায়ত 6টা বিবাদমান এলেকাক লৈ প্ৰথম পৰ্যায়ত তেওঁলোকে বিবাদমান অঞ্চল পৰিভ্ৰমণ কৰিছিল দুয়োখন ৰাজ্য আচলতে তিনিটাকৈ ৰিজনেল কমিটি গঠন কৰি দিছে আৰু ইতিমধ্যে 4টা পৰ্যায়ত চাৰিখন বৈঠক মুখ্যমন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত হৈ গৈছে তাৰ বাদেও সীমা মন্ত্ৰী বা সীমান্ত উন্নয়ন মন্ত্ৰীসকলৰ দুয়োগৰাকীৰ মাজত বৈঠক অনুষ্ঠিত হৈ গৈছে বহুকেইটা পৰ্যায়ত আৰু অহা কালি দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব কিয়নো ৰিজনেল কমিটি তিনিখনকৈ ৰিজনেল কমিটি দুয়োখন ৰাজ্যই গঠন কৰি দিয়াত তেওঁলোকে চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত হৈছে সাজু হৈছে আৰু কাইলৈ দিনটোত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাত 11টা বজাত তাৰ পাছত ছাত্ৰ সংগঠনসমূহৰ সৈতে বিয়লি 3 বজাত আন এক বৈঠক আয়োজন কৰিছে ছাত্ৰ সংগঠনসমূহৰ সৈতেও একেই বিষয়ক লৈ পেলাই চৰ্চা কৰিব আলোচনা কৰিব পৰামৰ্শ ল'ব
কোনখিনি অঞ্চল কেনেদৰে এৰি দিব বা ল'ব এই গোটেই বিষয়খিনি সৰ্বদলীয় বৈঠক আৰু ছাত্ৰ সংগঠনসমূহৰ সৈতে লগ লাগি আলোচনাত মিলিত হ'ব সুকীয়াকৈ দুখন বৈঠকত। তাৰ পাছত আমাৰ হাতত পোৱা তথ্য মতে যে অহা 21 জানুৱাৰীৰ দিনটো মেঘালয়ৰ 50 সংখ্যক ৰাজ্য গঠনৰ দিন। সেই দিনটোৰ পূৰ্বে মেঘালয়ৰ সৈতে অসমৰ সীমা বিবাদৰ মীমাংসাৰ বাবে এক প্ৰচেষ্টা চলোৱা হৈছে আৰু কালি দিনটোৰ পাছত 19 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পাছত 19 তাৰিখে সম্ভৱতঃ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এক বৈঠকত মিলিত হ'ব আৰু বৈঠকত মিলিত হৈ তেওঁলোক দিল্লীলৈ ৰাওনা হ'ব আৰু দিল্লীত 21 জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে কথা পাতিব। তাতে এক চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে এই 6টা বিবাদ অঞ্চলক লৈ। তাৰ পাছত দ্বিতীয় পৰ্যায়ত আন এক প্ৰচেষ্টা চলোৱা হ'ব আন 6টা বিবাদমান এলেকা অসম মেঘালয়ৰ সেইকেইটাও মীমাংসাৰ বাবে ৰিজনেল কমিটি প্ৰতিবেদন ভিত্তিত সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ পৰামৰ্শ দিহা পৰামৰ্শ এই সকলোসমূহ লৈ তেওঁলোকে দ্বিতীয় পৰ্যায়ত আলোচনা কৰিব। কিন্তু প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ দিশত আগবাঢ়িছে 6টা বিবাদমান অঞ্চলত। তাৰ বাবে কালি মুখ্যমন্ত্ৰীয়ে নিজে সৰ্বদলীয় বৈঠক আয়োজন কৰিছে। ছাত্ৰ সংগঠনসমূহৰ সৈতে দ্বিতীয় পৰ্যায়ত আলোচনা কৰিব কালি দিনটোত আবেলি। তাৰ পাছত নতুন দিল্লীলৈ উৰা মাৰিব। তাৰ পূৰ্বে অৱশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী একেলগে বহিব। কৰ্ণাড চাংমাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঠিক এই মেঘালয়ৰ সৈতে সীমা বিবাদ মীমাংসা হোৱাৰ পাছত পৰৱৰ্তী সময়ত অৰুণাচলৰ সৈতে যি সীমা সমস্যা আছে সেইটো, নাগালেণ্ডৰ সৈতেও যি সীমা সমস্যা আছে সেই সীমা সমস্যা মীমাংসাৰ বাবে আগবাঢ়িব আৰু মিজোৰামৰ সৈতেও যি সীমা সমস্যা আছে পৰৱৰ্তী সময়ত সেই সীমা বিবাদ মীমাংসাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শৰ বাবে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে। আশা কৰা হৈছে 5টা দশক পুৰণা এই অসমৰ চুবুৰীয়া ৰাজ্যৰ সৈতে যি সীমা সংক্ৰান্তীয় বিবাদ চলি আছে, সংঘাত চলি আছে, এই সমস্যাসমূহ সমাধানৰ বাবে অগ্ৰগতি লাভ কৰিব। ধন্যবাদ। আশা কৰা হৈছে সৰ্বদলীয় বৈঠক আৰু ছাত্ৰ সংগঠনৰ বৈঠকৰ পিছতেই শীঘ্ৰে অসম আৰু মেঘালয় চৰকাৰে গঠন কৰা ৰিজনেল কমিটিয়ে সীমা বিবাদক লৈ দিব নিজ চৰকাৰক চূড়ান্ত প্ৰতিবেদন আৰু চূড়ান্ত প্ৰতিবেদনক লৈ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বহিব বৈঠকত। তাৰ পিছতেই দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব। গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত সীমা বিবাদ অৱসানক লৈ চুক্তি হ'ব। আশা কৰা হৈছে মেঘালয় ৰাজ্য গঠনৰ 50 সংখ্যক দিন 21 জানুৱাৰীৰ পূৰ্বে এই বহু প্ৰতীক্ষিত চুক্তি স্বাক্ষৰ হ'ব। অৱশ্যে এয়া হ'ব মুঠ 12টা বিবদমান অঞ্চলৰ ভিতৰত 6টা বিবদমান অঞ্চলৰ মীমাংসা। দ্বিতীয় পৰ্যায়ত আন 6টা বিবদমান অঞ্চলৰ সমস্যা সমাধান কৰিব দুয়ো ৰাজ্যই। মুঠতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হোৱা হ'ব। এইটো লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে। আমি লক্ষ্য ৰাখিম কাইলৈৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। তাৰ পাছৰ পৰৱৰ্তী দিনকেইটাও হ'ব অন্যতম গুৰুত্বপূৰ্ণ, কাৰণ সীমা বিবাদ দীৰ্ঘদিনীয়া। এই বিবাদ নিষ্পত্তি হোৱাটো সকলোৱে কামনা কৰি আছে আৰু লাহে লাহে ধীৰে ধীৰে সকলো বিবাদ নিষ্পত্তি হ'ব বুলি আশা কৰা হৈছে। অনিমেষ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল। 14জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। 880 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰে যোৰহাট আৰক্ষীয়ে। অভিযুক্তসকলৰ মাজত আছে এজন নাবালক। ইতিমধ্যে মৃত্যু হৈছে মূল অভিযুক্ত কোলা ল'ৰা ওৰফে নীৰজ দাসৰ। অনিমেষ হত্যাকাণ্ডত 76জনে সাক্ষ্য প্ৰদান কৰিছে। অভিযুক্তৰ চিনাক্তকৰণৰ বাবে কৰা হৈছে টেষ্ট আইডেণ্টিফিকেশ্যন পেৰেড। ইফালে দাখিল কৰা হৈছে ঘটনাৰ ভিডিঅ' ফুটেজৰ ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন আৰু শক্তিশালী ৰূপত এই চাৰ্জশ্বিট দাখিল কৰা হৈছে বুলি কোৱা হৈছে। আৰু এই সমগ্ৰ ঘটনাৰ আঁৰত যিসকল অপৰাধী জড়িত, যিসকলক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে, তেওঁলোকৰ উচিত শাস্তিও বিচাৰিছে আৰু আশা কৰা হৈছে যে সকলো ধৰণৰ আইনী পদক্ষেপ তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব। কঠোৰ বিধি তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব। আইনে নিজৰ পথ ল'ব। SIT বহুত ভালদৰে আমাৰ ইনভেষ্টিগেশ্যন কৰা তদন্ত কৰাৰ পিছত এইটো ছাবমিট কৰিছে। তাৰ পিছতে আমাৰ কেছত যেতিয়া ট্ৰাইলত যাব, এইটো কাৰণে আমি গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ কি আমাৰ কেছৰ ফাষ্ট ট্ৰেকত কাৰণে গভৰ্ণমেণ্টে হাইকোৰ্টৰ লগত মেটাৰটো টেক আপ কৰিব। আৰু গভৰ্ণমেণ্টক আমি পুলিচ হেডকোৱাৰ্টাৰক মই লিখিছোঁ কি আমাৰ ইয়াতে যোন আমাৰ ডাঙৰ এটা লিডিং এডভোকেট আছে শ্ৰী ৰিণ্টু গোস্বামী ডাঙৰীয়া, তেখেতক আমাকে স্পেচিয়েল PP হিচাপে দিব লাগে। যেতিয়া কোৰ্টত ট্ৰাইলত যাব, আমাৰ ছেশ্যন কোৰ্টত এইটো ট্ৰাইলত যাব গ'লে তেখেতে আমাৰ কেছটো প্ৰেজেণ্ট কৰে। তো এই ক্ষেত্ৰত আমি বহুত ভালদৰে এটা ইনভেষ্টিগেশ্যন লৈ ষ্ট্ৰং চাৰ্জশ্বিট দিছোঁ কি গোটেই একিউজবিলাকে কনভিক্ট হয় আৰু এটা মেছেজ যায় যিমানখিনি এইটো
এই ক্ৰিমিনেল এলিমেণ্টবিলাক আছে চবৰ মাজত এটা মেছেজ যাব লাগিব কি ইয়াতে অসমত এনেকৈ ক্ৰাইম কৰিলে বচা একো চান্স নাই অসমত অপৰাধ কৰিলে বছাৰ কোনো উপায় নাই আৰক্ষী অধীক্ষকৰ এয়া ভাষ্য আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা বৰ্তমান লাইভত আছে যোৰহাটৰ পৰা গৌতম 880 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে যোৰহাট আৰক্ষী আৰু শক্তিশালী ৰূপত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰা বুলি কৈছে আৰু কি তথ্য আছে আৰক্ষীয়ে মুঠতে সকলো ধৰণৰ কোনো ধৰণৰ যাতে কেৰুণ থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে নহয় জানো হয় নিশ্চয় প্ৰাঞ্জল চাওক 50 দিনৰ মূৰত আৰক্ষীয়ে এই গোচৰৰ এই ঘটনাৰ আজি চাৰ্জশ্বিট দাখিল কৰিছে আৰু প্ৰথমতে এটা চৰ্চা হৈছিলে যে বিভিন্ন সংবাদ মাধ্যমত যে এই ঘটনাৰ বাবে আৰক্ষীয়ে সাক্ষী বিচাৰি পোৱা নাই সাক্ষী লোকসকলে যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকে সাক্ষ্য আগবঢ়াবলৈ আগবাঢ়ি অহা নাই আৰু তাৰ বাবে এই গোচৰটো তদন্ত প্ৰক্ৰিয়া দুৰ্বল হ'ব বুলি এটা চৰ্চা চলিছিলে কিন্তু সেয়া প্ৰকৃততে নহয় আমি তেতিয়াই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে যিহেতু উইটনেছ প্ৰটেকশ্যন স্কিম ব্যৱহাৰ কৰিছিলে তদন্তকাৰীয়ে আৰক্ষী বিষয়াসকলে সেইবাবে যিসকলে সাক্ষী দিবলৈ আহিছিলে তেওঁলোকৰ পৰিচয় গোপন ৰখা হৈছিলে আৰু শেষত সেইটোৱে হ'ল আমি কৈছোঁ যে ৭৬ গৰাকী লোকে সাক্ষ্য প্ৰদান কৰিছে এই ঘটনাটোৰ তাৰে ভিতৰত বহু সংখ্যক লোক ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী আছে আদিৰ পৰা অন্তলৈকে তেওঁলোকে সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰিছিলে কোনে কোনে অনিমেষক আৰু সৈতে তেওঁৰ সতীৰ্থসকলক আক্ৰমণ কৰিছিলে সেই ঘটনাসমূহৰ সাক্ষ্যক বিৱৰণ এই সাক্ষীসকলৰ ভিতৰত প্ৰত্যক্ষদৰ্শীসকলে দাঙি ধৰিছে আৰু সেই হিচাপে আৰক্ষী অধীক্ষকগৰাকী আমাক জানিবলৈ দিয়া মতে যি SIT গঠন কৰিছিলে সেই SITয়ে তদন্ত প্ৰক্ৰিয়াত লাভ কৰা সাক্ষ্য অনুসৰি এক অতি কংক্ৰিট তেওঁলোকৰ ওচৰত এইখিনি তথ্য প্ৰমাণ লাভ কৰিছে দ্বিতীয়টো হৈছে যে যিসমূহ ভিডিঅ' ফুটেজ সেই সময়ত ভাইৰেল হৈছিলে বা টিভি চেনেলসমূহত সম্প্ৰচাৰিত হৈছিলে সেই ভিডিঅ' ফুটেজসমূহৰ তেওঁলোকে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিলে কিয়নো তাত যিসকল লোকে মাৰপিট কৰি আছিলে সেই মাৰপিট কৰি থকা লোকসকল যিসকল লোকক ইতিমধ্যে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই লোকসকলে সেয়া হয়নে নহয় তাৰ বাবে তেওঁলোকে ফৰেনচিক গৱেষণাগাৰৰ প্ৰতিবেদন বিচাৰিছিলে আৰু সেই প্ৰতিবেদন ইতিমধ্যে তদন্তকাৰী দলে লাভ কৰিছে আৰু সেই প্ৰতিবেদনত স্পষ্ট হৈছে যে মাৰি থকা লোকসকলে ইয়াত অভিযুক্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত লোকসকল হয় গতিকে দ্বিতীয়টো সেই ফৰেনচিক এভিডেন্স তেওঁলোকে সংগ্ৰহ কৰিছে তাৰ লগতে সেই ঘটনাস্থলীৰ পৰা অন্যান্য আৰু বহুখিনি তেওঁলোকে তথ্য প্ৰমাণ লাভ কৰিছিলে সেই চাৰ্জশ্বিটৰ সেইখিনিও দাখিল কৰা হৈছে গতিকে আৰক্ষীয়ে আমাক জানিব দিছে যে এখন অতি কঠোৰ আৰু পানী নসৰকা চাৰ্জশ্বিট দিয়াৰ বাবে তেওঁলোকে যি SIT গঠন কৰিছিল আমিও নিজে দেখিছিলোঁ প্ৰত্যক্ষ কৰিছিলোঁ যে অহৰ্নিশে বিগত 50 দিন ধৰি কষ্ট কৰিছিলে দিনে নিশাই যি যোৰহাটৰ যি পুলিচ গেষ্ট হাউচ আছে সেই গেষ্ট হাউচৰ এটা কোঠাত সেই SITয়ে দিনে নিশাই কষ্ট কৰি এই চাৰ্জশ্বিট ইতিমধ্যে প্ৰস্তুত কৰিছে ৭৬ গৰাকী লোকে সাক্ষ্য প্ৰদান কৰিছে বহুখিনি তথ্য প্ৰমাণ চাৰ্জশ্বিটৰ সৈতে দাখিল কৰা হৈছে আৰু যি টেষ্ট আইডেণ্টিফিকেশ্যন পেৰেড অৰ্থাৎ যিসকল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেনেধৰণে 3টা টেষ্ট আইডেণ্টিফিকেশ্যন পেৰেড কৰা হৈছে যোৰহাটৰ কাৰাগাৰত আৰু তাত কি এনেধৰণে কৰা হয় যে যিসকল অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক অন্যান্য মানুহৰ মাজত থিয় কৰাই ৰখা হয় আৰু যিসকলে সাক্ষ্য প্ৰদান কৰে বা তেওঁলোকক যিসকল ভুক্তভোগী হয় তেওঁলোকক চিনাক্তকৰণ কৰিবৰ কাৰণে দিয়া হয় যে কোনে কোনে তেওঁলোকক মাৰিছে আৰু সেই যি TIP যি কৰিছিলে তাতো সেয়া সফল হৈছে অৰ্থাৎ যিসকল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক আইনী যি ব্যৱস্থাৰ মাজেৰে যি TIP কৰা হৈছিলে তাত তেওঁলোকক চিনাক্তকৰণ কৰাত ভুক্তভোগীসকল সফল হৈছে গতিকে এখন অতি কঠোৰ চাৰ্জশ্বিট হ'ব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে আৰু 880 পৃষ্ঠাৰ চাৰ্জশ্বিট আৰু চাৰ্জশ্বিটখনৰ লগত যি কেছ ডায়েৰী গাঁঠি দিয়া হৈছে সেই কেছ ডায়েৰীসমূহৰ পৃষ্ঠাসমূহো ইয়াতে যোগ হৈ আছে গতিকে সকলোৱে আশা কৰিছে যে প্ৰাঞ্জল ইয়াৰ পূৰ্বে চিকিৎসক দেৱেন দত্তৰ যি হত্যাকাণ্ড সংঘটিত হৈছিলে তাতো অনুৰূপ ধৰণে আমি দেখিবলৈ পাইছিলোঁ যে 22 দিনত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু 302 পৃষ্ঠাৰ 602 পৃষ্ঠাৰ সেই চাৰ্জশ্বিট আছিলে আৰু সেই সময়ত সেই চাৰ্জশ্বিটৰ ওপৰত নিৰ্ভৰ কৰি যি গোচৰ প্ৰক্ৰিয়া চলিছিলে তাতো ফাঁচি পৰ্যন্ত ৰায়দান হৈছিলে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিলে আৰু অধিকাংশ লোকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিলে গতিকে অনুৰূপ ধৰণে ইয়াৰ যি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অচিৰে আদালতত আৰু সেই বিচাৰ প্ৰক্ৰিয়া অতি খৰতকীয়া হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু তাৰ বাবে যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী ডাঙৰীয়াক যোৰহাট আৰক্ষীৰ তৰফৰ পৰা স্পেচিয়েল PP হিচাপে দিবৰ বাবে ইতিমধ্যে চৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুমোদনৰ বাবে আবেদন জনোৱা হৈছে আৰু সকলোখিনি লক্ষ্য ৰাখি
এই যি চাৰ্জশ্বিট দাখিল কৰিছে এখন কঠোৰ চাৰ্জশ্বিট হ'ব বুলি ধাৰণা কৰা হৈছে আৰু যিসকল অভিযুক্ত তেওঁলোকে দৃষ্টান্তমূলক শাস্তি লাভ কৰিব বুলি ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা মত ব্যক্ত কৰিছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ গৌতম এইখিনি তথ্যৰ বাবে। এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰক্ষীৰ তৰফৰ পৰা, আৰু তেওঁলোকে কৈছে যে শক্তিশালী ৰূপত এই চাৰ্জশ্বিট প্ৰস্তুত কৰা হৈছে। মুঠ 880 পৃষ্ঠাৰ এইখন হয় আৰু অভিযুক্তসকলৰ মাজত এজন নাবালকো আছে, কিন্তু অপৰাধীক সাৰি যাব নোৱাৰাকৈ সকলো পদক্ষেপে গ্ৰহণ কৰিব আৰক্ষীয়ে, সেই কথাও কোৱা হৈছে। আৰু পুনৰ যাতে এনেধৰণৰ কাৰ্যকলাপ, এনেধৰণৰ অপৰাধ কোনেও সংঘটিত কৰিব নোৱাৰে, তাৰ বাবেই বিশেষ পদক্ষেপ আৰক্ষীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। দ্য প্ৰাইম শ্ব' চলি থাকিব, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭১ সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনালে ৰাজ্যবাসীয়ে। সুন্দৰৰ পূজাৰীগৰাকীক স্মৰণ কৰাৰ লগতে মহান শিল্পীগৰাকীৰ কালজয়ী গীতেৰে মুখৰিত হ'ল ৰাজ্যৰ আকাশ বতাহ। আজি শিল্পী দিৱস। এই ক্ষণত আধুনিক অসমৰ পিতামহস্বৰূপ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ স্ৰষ্টা, গীত, কবিতা, নাটকৰ ৰচনাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ যোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সকলোৱে শ্ৰদ্ধাৰে সুৰিছে। তেজপুৰতো শিল্পী দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সৃজনী সংগীত মহাবিদ্যালয়ে ছাত্ৰীসকলক লৈ ৰূপকোঁৱৰৰ গীতত নৃত্য প্ৰদৰ্শনেৰে শিল্পী দিৱসৰ দিনটোত শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হয়। সম্পূৰ্ণ কোভিড বিধি মানি সৃজনী সংগীত মহাবিদ্যালয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। আনফালে জ্যোতিপ্ৰসাদৰ কৰ্মস্থলী ভোলাগুৰি চাহ বাগিচাতো পুৱাৰে পৰাই লোকৰ সমাগম ঘটে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পী দিৱসৰ দিনটোত মহান শিল্পীগৰাকীক সকলোৱে স্মৰণ কৰে। এই ভোলাগুৰি চাহ বাগিচাতেই চিত্ৰবন ফিল্ম ষ্টুডিঅ' নিৰ্মাণ কৰি শ্বুটিং কৰা হৈছিল জয়মতীৰ। আনফালে সমগ্ৰ ৰাজ্যবাসীৰ লগতে ডিব্ৰুগড়ত শিল্পী দিৱস পালন কৰিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত নিজা বাসগৃহতেই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে সৰ্বানন্দ সোণোৱালে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ মই শতকোটি প্ৰণাম জনাইছোঁ। তেখেতৰ জীৱনজোৰা সাধনাই আজি অসমীয়া জাতিক সাংস্কৃতিক জগতত চহকী কৰি গৈছে। তেখেত অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ। আনফালে এটা শুকান নাৰিকলত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি অংকনেৰে শিল্পী দিৱসত মহান শিল্পীগৰাকীলৈ ব্যতিক্ৰমীভাৱে শ্ৰদ্ধাঞ্জলি জনালে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ যুৱক মিথুৰাজ বৰাই। শিল্পী দিৱসৰ দিনা পুৱাই হাতত ৰং তুলিকালৈ এই ব্যতিক্ৰমী প্ৰয়াস চলাই যুৱকজনে। কেইদিনমান আগতে মই এটা আহঁত পাতত আঁকিছিলোঁ, এইটো এটা শুকান আহঁত পাতত মই তেখেতৰ প্ৰতিকৃতি অংকন কৰিছিলোঁ। কিন্তু আজি স্মৃতি দিৱস উপলক্ষে মই বিশেষকৈ এই নাৰিকলটোত এনেদৰে অংকন কৰিছোঁ আৰু মোৰ ফালৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে শিল্পী দিৱসৰ দিনটোত তেজপুৰত উপস্থিত হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। ৰূপকোঁৱৰৰ মূৰ্তিত মাল্যাৰ্পণ কৰি ভৱেশ কলিতাই চালে জ্যোতি ভাৰতীত সংৰক্ষিত আপুৰুগীয়া সমল তথা অপূৰ্ব সৃষ্টিৰাজিসমূহ। জ্যোতি ককাইদেউক আমি স্মৰণ কৰিছোঁ, মহান শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ আশীৰ্বাদত অসমীয়া ভাষা সংস্কৃতি, কলা সংস্কৃতি আৰু আগবাঢ়ি যাওক। আনফালে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চকলাঘাট শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত নগাঁৱৰ চকলাঘাটৰ খেম বৰা সমন্বয় ক্ষেত্ৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় জ্যোতি দিৱস সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। লুই তৰে পানী যাবি বৈ, লুই তৰে পানী যাবি আনফালে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগতো তিনিচুকীয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কেন্দ্ৰীয় শিল্পী দিৱস। সোমবাৰৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে। স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। আনফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
বিচাৰিছোঁ যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামত ৰাষ্ট্ৰীয় বঁটা প্ৰদৰ্শন কৰিব লাগে। এক 2 নম্বৰ কথা, অসমৰ বিশ্ববিদ্যালয়সমূহত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণীক্ৰম ভূপেন্দ্ৰৰ নামত আসন স্থাপন কৰিব লাগে গৱেষণাৰ কাৰণে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰতি ল'ম, কিন্তু বিৰতিৰ পাছতে জ্যোতি ভাৰতীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াম। শোণিতপুৰৰ উপায়ুক্তগৰাকীও থাকিব জ্যোতিপ্ৰসাদৰ গীত লৈ সাজু হৈছে পোনপটীয়া সম্প্ৰচাৰৰ বাবে। বিৰতিৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰত হেমন্তৰ কাষলৈ যাম। লৈছোঁ বিৰতি। পুনৰ স্বাগতম। তেজপুৰৰ প্ৰথমটো পকী ঘৰ, যাৰ নাম ৰখা হৈছিল পকী, তাহানিৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ তথা বৰ্তমানৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীৰ এই ঘৰটো বৰ্তমান আজিৰ দিনটোত এক বিশেষ প্ৰাসংগিকতা আছে, কাৰণ জ্যোতিপ্ৰসাদৰ সেইটো ঘৰ আৰু তাতে শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচী আজি ৰখা হৈছিল। কিন্তু কোভিড বিধি মানি সেই সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হ'ল। তাৰ সলনি অনুষ্টুপীয়াকৈ জ্যোতি ভাৰতীত কিছু অনুষ্ঠান ৰখা হ'ল, য'ত উপায়ুক্তগৰাকী উপস্থিত আছে। আমি পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথৰ কাষলৈ গৈছোঁ। জ্যোতি ভাৰতীৰ কি কি অনুষ্ঠান আছে সেয়া হেমন্তই জনাব। হেমন্ত। নিশ্চয়কৈ প্ৰাঞ্জল, মই এই মুহূৰ্তত উপস্থিত আছোঁ তেজপুৰৰ জ্যোতি ভাৰতী, তাহানি সেই ৰূপকোঁৱৰৰ পিতৃগৃহ পকীত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ এই জ্যোতি ভাৰতীত মই উপস্থিত আছোঁ আৰু নিশাৰ পৰিৱেশটো দেখুৱাইছোঁ। কোভিড প্ৰট'কল মানি আজি যদিবা সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছিল, তৎসত্বেও জ্যোতি ভাৰতীয়ে এইগৰাকী মহান পুৰুষা ব্যক্তিক শ্ৰদ্ধাৰে আজি দিনটোত স্মৰণ কৰে। আৰু নিশা এই মুহূৰ্তত যিহেতু আজি শিল্পী দিৱস 17 জানুৱাৰী, 71 সংখ্যক মৃত্যু দিৱস, গতিকে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকললৈ গীত আগবঢ়াব বিচাৰিছোঁ। আৰু প্ৰাঞ্জল, এইখিনিতে আমি উল্লেখ কৰিম শোণিতপুৰৰ সন্মানীয় উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস ডাঙৰীয়া আমাৰ লগত আছে, আৰু তেখেত এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লগতে এগৰাকী সুকণ্ঠশিল্পীও। আমি তেখেতৰ পৰা আজি এই মহান দিনটোত জ্যোতিপ্ৰসাদৰ এটি গীত শুনিব বিচাৰিম। মই আটাইকে শিল্পী দিৱসৰ শুভেচ্ছা জনাইছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ এটি কোমল সুৰৰ গীত এটা মই গাবলৈ চেষ্টা কৰিম, সেউজী সেউজীটো। সেউজী 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 ধৰণী ধুনীয়া, সেউজী 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 ধৰণী ধুনীয়া। সোণোৱালী শইচৰ পথাৰ কোলা থোভে, ৰদালিৰে ফুল ফল হেঙুলীয়া। সোণোৱালী শইচৰ পথাৰ কোলা থোভে, ৰদালিৰে ফুল ফল হেঙুলীয়া। সেউজী 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 ধৰণী ধুনীয়া। আমার চকুলোৰে পানী দি তিয়ালো, মানিকী মধুৰী ধান। আমার চকুলোৰে পানী দি তিয়ালো, মানিকী মধুৰী ধান। তোমালৈ আনিছো জগতৰে খোজ, তোমালৈ আনিছো জগতৰ খোজ, এৰাৱনি মাতিমা। সেউজী 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 ধৰণী ধুনীয়া,
সেউজী 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 ধৰণী ধুনীয়া। থেংক ইউ। ধন্যবাদ হেমন্ত কুমাৰ নাথ। এয়া তেজপুৰৰ জ্যোতি ভাৰতীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ। পৰৱৰ্তী খবৰ, ষ্টেটাছ চিম্বল হ'ব নোৱাৰে PSO, পুনৰবাৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতা আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ৰাখিবলৈ PSO লাগে বুলি যুক্তি দিয়া মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক উত্তৰ দিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে। বিধায়কবৰ্গক PSO প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শাসকীয় বিজেপিৰ বহুকেইজন জনপ্ৰতিনিধিয়ে PSO প্ৰত্যাহাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। মুখ্যমন্ত্ৰীৰ এই আহ্বানক বিৰোধী কংগ্ৰেছে সমালোচনা কৰিছিল। ইয়াৰ মাজতে দেওবাৰে শাসকীয় পক্ষৰ বিধায়ক বিতৰ্কিত ৰমাকান্ত দেউৰীয়ে দিলে যুক্তি। মৰিগাঁৱৰ বিধায়ক ৰমাকান্তই এৰিব বিচৰা নাই PSO। ৰমাকান্তই ক'লে, ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ক'ত? PSO নাথাকিলে কেনেকৈ চিনিব জনপ্ৰতিনিধিক? জনপ্ৰিয় বিধায়ক হ'লেও এই প্ৰতিনিধিজনৰ যিটো ষ্টেটাছ, ৰাইজৰ প্ৰতিনিধি যিটো পাব লাগে সেইটো পোৱাটো যুক্তি। ৰাইজৰ যদি প্ৰতিনিধিজন ৰাইজৰ লগত একেলগে হয় তেতিয়া প্ৰতিনিধি বুলি চিহ্নটো আৰু মৰ্যাদা ক'ত থাকিব? মৰ্যাদা নাথাকিব দেখোন। বাই চান্সৰ লাইচেঞ্চ নাই, ধৰি ল'লোঁ, কেতিয়াবা যদি অঘটন ঘটে তেতিয়া কি ক'ব? তেতিয়া ক'ব PSO নাথাকা কাৰণে হ'ল। মৰিগয়া বিধায়ক ৰমাকান্ত দেউৰীৰ এই যুক্তি সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে ক'লে, নিৰাপত্তাৰ শংকাৰ ভিত্তিত বিধায়কে পাব PSO, কিন্তু PSO কাৰো ষ্টেটাছ চিম্বল হ'ব নোৱাৰে। PSO বিধায়কৰ লগত যিখিনি থাকিব লাগে থাকিব, কিন্তু ষ্টেটাছৰ কাৰণে কোনেও PSO নাপায়। PSO নিৰাপত্তাৰ কাৰণে পাব। অসমখন সলনি হৈছে আৰু সেই সলনি হোৱাৰ কথাটো এদিন দুদিন পিছত সকলোৱে অনুভৱ কৰিব। মুখ্যমন্ত্ৰীৰ মতে সময় এতিয়া সলনি হৈছে, সেই হিচাপে PSOৰ প্ৰয়োজনীয়তা কমি আহিছে। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দ্য প্ৰাইমছত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। নো ভেকচিন নো এণ্ট্ৰি। কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া এনেদৰেই কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কোভিডৰ দুপালি প্ৰতিষেধক নোলোৱা লোকক চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে কাৰ্যালয়ৰ পৰা উভতাই পঠালে কৰ্মচাৰীক। নো ভেকচিন নো এণ্ট্ৰি। ভেকচিন নোলোৱা লোকক চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ নিষেধ। ভেকচিন নোলোৱা 5জন লোকক জনতা ভৱনৰ পৰা উভতাই পঠালে কৰ্তৃপক্ষই। উভতাই দিছোঁ, যদি তেখেতলোকে দুইপালি ভেকচিন লোৱা নাছিলে। দুটাকৈ ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। যে হোটেল, ৰেষ্টুৰেণ্ট, চিনেমা হল ক'তো, চৰকাৰী কাৰ্যালয় ক'তো নন ভেকচিনেটেড মানুহ আহিব নোৱাৰিব। সোমবাৰৰ পৰা দুইপালি ভেকচিন নোলোৱা লোকক চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ নিষেধ কৰিছে ৰাজ্য চৰকাৰে। এয়া সোমবাৰৰ জনতা ভৱনৰ দৃশ্য। দুপালি ভেকচিন নোলোৱা বিষয়া কৰ্মচাৰীক জনতা ভৱনত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে। জনতা ভৱনত প্ৰৱেশৰ পূৰ্বে পঞ্জীয়ন কৰা হৈছে কৰ্মচাৰীৰ নাম। তাৰ পিছত দুয়োটাকৈ প্ৰতিষেধক লোৱা লোককহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে জনতা ভৱনৰ ভিতৰত। দুপালি ভেকচিন লৈছোঁ, কিন্তু কাগজটো যে নাই মোৰ, সেইটো কাৰণে মানে প্ৰমাণটো নোহোৱাৰ কাৰণে আজি সোমাব দিয়া নাই, সেইটোৱে আৰু। কোনোবাই যদি দেখুৱাব পৰা নাই ভেকচিন লোৱা প্ৰমাণপত্ৰ, আন কোনো কৰ্মচাৰীৰ সময় হোৱা নাই দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ। এপালি ল'লে ইটো পালি নেক্সট পালি টাইম হোৱা নাই। তেখেতলোকে আমাক অনুৰোধ কৰিছে যে আমি টাইম হ'লে নিশ্চয় ল'ম। সেইকেইজন মানুহ আমি আকৌ নেক্সট পঠিয়াই দিছোঁ, নেক্সট ড'জটো আহি পোৱা নাই কাৰণে। গতিকে ল'ব তেখেতলোকে নিশ্চয়। আৰু যিখিনি মানুহে একেবাৰে লোৱা নাই আমিতো উভতাই পঠিয়াইছোঁ। কিমানজন উভতাই পঠাইছে? এপালিও নোলোৱাকৈ এনেকুৱা আছে নেকি? এপালি নোলোৱা নাই, চব এপালি লোৱা আছে। এপালি নোলোৱা আমি পোৱাই নাই। এপালি লৈছে সেইবিলাককো আমি উভতাই পঠিয়াইছোঁ। চৰকাৰী কৰ্মচাৰীয়ে দুটা ভেকচিন নোলোৱাৰ বাবে কাৰ্যালয়ত অনুপস্থিতিৰ বাবে কৰ্তন হ'ব ছুটী। ছুটী শেষ হ'লে কৰ্তন হ'ব দৰমহা। হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
মহামাৰী কৰোনাৰ তৃতীয় ঢৌৰ গ্ৰাসত পৰিছে সমগ্ৰ দেশ। নিতৌ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। সমান্তৰালকৈ 29খন ৰাজ্যত নতুন ভেৰিয়েণ্ট অমিক্ৰণত আক্ৰান্ত হৈছে 8 সহস্ৰাধিক লোক। দেশত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 2.58 লাখ। এদিনতে মৃত্যু 385 জন লোকৰ। এই পৰ্যন্ত কৰোনাত আক্ৰান্ত 3.73 কোটি। কৰোনাৰ সংক্ৰমণ অব্যাহত আছে দেশত। তৃতীয় ঢৌত আক্ৰান্ত হৈছে 3.73 লাখ লোক। অমিক্ৰণৰ সংক্ৰমণ 29 ৰাজ্যত। এই পৰ্যন্ত আক্ৰান্ত 8,209 গৰাকী। দেশত কৰোনাৰ সংক্ৰমণ 16.28%ৰ পৰা 19.65%লৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত এদিনতে কৰোনাত সংক্ৰমিত হৈছে 41,327 জনৰ দেহত। মৃত্যু হৈছে 29 জনৰ। ৰাজ্যখনত নতুনকৈ অমিক্ৰণত আক্ৰান্ত হৈছে 8 জন লোক। দিল্লীত এদিনত আক্ৰান্ত হৈছে 18,286 গৰাকী। মৃত্যু হৈছে 28 জনৰ। ইফালে বিগত 24 ঘণ্টাত কেৰালাত 158 গৰাকী আৰু বংগত মৃত্যু হৈছে 36 জনৰ। আজিৰ দিনটোলৈকে কৰোনাত সৰ্বাধিক আক্ৰান্তৰ ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ। ইফালে দেশত 1,47,492টা শিশুৱে কৰোনাৰ বাবে মাতৃ অথবা পিতৃক হেৰুৱাব লগা হৈছে। এই তথ্য NCPCR। এই শিশুসকলৰ বয়স 8ৰ পৰা 13 বছৰ। আনহাতে দেওবাৰে কোভিড টীকাকৰণৰ এবছৰো সম্পূৰ্ণ হয়। এবছৰত 15,676 কোটি লোকে ললে ভেকচিন। বিশেষজ্ঞসকলে জনোৱা মতে জানুৱাৰীৰ শেষৰ ফালে সৰ্বোচ্চ পৰ্যায়লৈ উঠিব কৰোনা সংক্ৰমণ আৰু ফেব্ৰুৱাৰীৰ শেষৰ ফালে ক্ৰমাৎ হ্ৰাস পাব এই সংক্ৰমণ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। নিশা দিছপুৰ আৰক্ষীক ঢুকে ঢুকে পানী খোৱালে সেনা বিষয়াৰ পত্নীয়ে। অভব্য আচৰণ কৰাৰ লগতে আক্ৰমণ কৰিলে আৰক্ষীক। কিয়নো সুৰামত্ত অৱস্থাত বাহন চলাই অহাৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল পত্নীসহ সেনা বিষয়াজনক। নিশা দিছপুৰ থানাত উদ্ভণ্ডালী সেনা বিষয়াৰ পত্নীৰ আৰক্ষীক অভব্য আচৰণৰ লগতে কৰিলে আক্ৰমণ। সুৰাসক্ত অৱস্থাত দিছপুৰ আৰক্ষীয়ে আটক কৰিলে স্বামী স্ত্ৰীক। মুখ্যমন্ত্ৰীৰ সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে দৈনিক ৰাজ্যজুৰি অভিযান চলাই আহিছে আৰক্ষীয়ে। দেওবাৰে নিশাও গণেশগুৰিত তেনে সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলাইছিল দিছপুৰ থানাৰ যান বাহন আৰক্ষীয়ে। নিশা তেতিয়া প্ৰায় 9:30 হৈছিল। বাৰত সুৰাপান কৰি সেনা বিষয়া নিচিলেশ বৰ্মনে পত্নীসহ আহি থাকোঁতে সন্মুখীন হৈছিল তালাচীৰ সময়তে দুই পতি পত্নীয়ে সুৰাপান কৰি অহাটো ধৰা পৰিছিল। তাৰ পিছতে দুয়োকে থানালৈ লৈ যোৱাৰ পিছত সেনা বিষয়াগৰাকীৰ পত্নীয়ে আৰম্ভ কৰিলে উদ্ভণ্ডালী। आप लोग जबरदस्ती नहीं कर सकते एक सिटीजन के साथ। रक्षा नहीं कर रहे हैं, परेशान कर रहे हैं, प्रोटेस्ट कर रहे हैं। हमारा ड्यूटी पे आप लोग भगा दे रहे हैं। ये देखिए ज्ञान दे रहे हैं, ज्ञान देगा आपको, ज्ञान दे रहे हैं, क्योंकि आपका ज्ञान ही नहीं है। वाह, ये देखिए बदतमीजी कर रहे हैं। আৰক্ষী জোৱানসকলক উদ্দেশ্য কৰি বিভিন্ন অভব্য আচৰণ কৰাৰ লগতে আক্ৰমণো কৰে সেনা জোৱানজনৰ পত্নীগৰাকীয়ে। অৱশেষত স্বামী স্ত্ৰীৰ বিৰুদ্ধে 140/22 নম্বৰত নিজাববীয়া গোচৰ তৰে দিছপুৰ আৰক্ষীয়ে। নিশাই স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে দুয়োকে জামিনত যাব দিয়ে দিছপুৰ আৰক্ষীয়ে। অৱশ্যে প্ৰয়োজনত দুয়ো আৰক্ষীয়ে বিচাৰিলে হাজিৰ হ'ব লাগিব দিছপুৰ থানাত। प्रोटेस्ट कर रहे हैं। हमारा ड्यूटी पे आप लोग भगा दे रहे हैं। ये देखिए ज्ञान दे रहे हैं। ৰাজু বৰুৱা আৰু ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। आपका ज्ञान ही नहीं है। वाह, গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে নাহৰ ফুটুকীৰ সন্ত্ৰাস। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি আৱাসিক এলেকাত নাহৰ ফুটুকী প্ৰৱেশ কৰাত আতংকিত হৈ পৰিছে মহানগৰবাসী। কিন্তু এইবাৰ মহানগৰীৰ ক'ত ওলাল প্ৰকাণ্ড নাহৰ ফুটুকী? ঘৰৰ চৌহদত জংঘলৰ নাহৰ ফুটুকী। মাজনিশা ঘৰত নাহৰ ফুটুকীৰ চিকাৰ। জঁপিয়াই পাৰ হ'ল বাউণ্ডেৰী ৱাল। গুৱাহাটী মহানগৰীৰ আৱাসিক এলেকাত আকৌ ওলাইছে নাহৰ ফুটুকী। এইবাৰ নাহৰ ফুটুকীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে শান্তিপুৰবাসী। PNGB পথৰ 3 নম্বৰ গৃহত মাজনিশা প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড নাহৰ ফুটুকীয়ে। বহু সময় ধৰি ঘৰৰ চৌহদত বিচৰণ কৰাৰ লগতে এটা মেকুৰী চিকাৰ কৰিলে নাহৰ ফুটুকীটোৱে। তাৰ পিছতে নাহৰ ফুটুকীটোৱে জঁপিয়াই বাউণ্ডেৰী ৱাল পাৰ হৈ পুনৰ ঢাপলি মেলিলে বনাঞ্চললৈ।
চিচিটিভিত বন্দী হৈ ৰৈছে নাহৰ ফুটুকিটোৱে ঘৰৰ চৌহদত বিচৰণ কৰাৰ সমগ্ৰ দৃশ্য। ইপিনে এই ঘটনাৰ পিছতে পৰিয়ালটোৰ লগতে আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। ওলাই থাকে এইটো বিৰাট ডাঙৰ ৰিক্সৰ কথা হৈ গৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰিকুৱেষ্ট ইয়াৰ কিবা এটা চলিউশ্যন ওলাওক। এয়া এদিনৰ ঘটনা নহয়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহে আৱাসিক এলেকাটোত প্ৰায় সঘনাই প্ৰৱেশ কৰে নাহৰ ফুটুকিয়ে, যাৰ ফলত এতিয়া ভয় শংকাৰে দিন পাৰ কৰিছে অঞ্চলটোৰ ৰাইজে। লগতে বন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শান্তিপুৰবাসীয়ে। মালিগাঁৱৰ পৰা ৰাখিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।